দুৰ্নীতি কৰা ব্যক্তিয়ে ভৰি পৰিছে। এচিএছ বুলি ক'লে আপোনালোকে চাওকচোন, এচিএছ বিষয়া বুলি ক'লে কিমান সন্মানিত এটা পদ, আৰু এই পদত থাকি যদি ৪৫,০০০, ৫০,০০০, লাখ টকা উৎকোচ লয় আৰু ঘৰত যদি এখন বিচনা এটা ৰুমত যদি কেৱল পইচাৰ পাহাৰ হৈ থাকে, তেনেহলে এই এচিএছ বিষয়াসকলৰ প্ৰতি সন্মান আপোনালোকৰ উপজিব জানো? কেৱল এচিএছ বিষয়া বুলিয়ে নহয়, আপুনি যিকোনো কাম কৰিবলৈ গ'লে এনেধৰণৰ কিছুমান মানুহ লগ পাব যিবোৰে দৰমহাৰ পইচাকেইটা তেহেঁতি চলিবই নিবিচাৰে, সিহঁতৰ অকল উপৰুৱা টকা লাগে, আৰু এইবোৰে সমাজত ডাঙৰ ডাঙৰ মুখা পিন্ধি থাকে। এনেকুৱা ধৰণৰ মানুহক লগ পালে আপোনালোকৰ বহুতে এইটো কাৰণে একো নকৰে, কাৰণ তেওঁলোকৰ কামটো সোনকালে হ'ব লাগে, আৰু এনেকুৱা এটা সময়ত কাম কৰিব লগা হয়, সেই সময়খিনিত আপোনাৰ ইমাৰ্জেঞ্চি কামটো নকৰিলেও আপোনাৰ নহয়, সেয়েহে আপুনি বিভূতিত পৰি সেই কামটোৰ বাবে টকা কিন্তু দিব লগা হয়, আৰু তাৰ ফলশ্ৰুতিত এই মানুহটো যিটো মানুহক আপুনি টকা দিলে, যি বিষয়াই নহওক, এই বিষয়াই দিনক দিনে দুৰ্নীতিৰ পাহাৰ গঢ়িবলৈ তেওঁলোকে সফল হৈ গৈ থাকে। আৰু এই ধৰণে এতিয়া যি দুৰ্নীতিৰ পাহাৰ গঢ়ি গঢ়ি বৰ্তমান সময়ত এজন এচিএছ বিষয়া আপোনালোকে দেখিছেই, ৰুমটোত ঘৰত ওলাইছে বিচনা সদি, গোটেই বিচনাখনত কেৱল টকাৰ বান্দিলে বান্দোল। অৰ্থাৎ এইবোৰে এচিএছ বিষয়া, যিসকলক ৰাইজে সন্মান কৰে। ইমান এটা ডাঙৰ ভাল ডেজিগনেশ্যন থকাৰ পাছত এইসকল বিষয়াই যদি ইমান এটা ভাল এমাউণ্টৰ দৰমহা পোৱাৰ পাছতো যদি এইসকলে দুৰ্নীতি কৰিবলৈ এৰা নাই, তেনেহলে আপোনালোকে ভাবক তলৰ পৰ্যায়ৰ বহুত অফিচ কাছাৰীত এনেকুৱা ধৰণৰ দুৰ্নীতিপৰায়ণ ব্যক্তি আছে, আৰু এইসকলে ভাবিও নাচায়। এতিয়া এচিএছ বিষয়াজনৰ আমি এইটোৱে ভাবো, এই ধৰণৰ দুৰ্নীতি কৰাৰ পাছত সিহঁতে ধৰা পৰাৰ পাছত এওঁলোকক কঠোৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নহয়, এওঁলোকৰ কাৰণে কঠোৰ আইন কিয় প্ৰণয়ন কৰা নহয়? এওঁলোক দুদিনমানৰ পিছত আকৌ ওলাই গুচি আহে, আৰু সেইটোৱে আটাইতকৈ আমাৰ ডাঙৰ সমস্যা। ওলাই আহি আকৌ চাকৰিত যোগদান কৰে। এইসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল বিষয়াই আচলতে এনেকুৱা ধৰণৰ কৰাপচন কৰি ধৰা পৰাৰ পাছত তেওঁলোকে জেল যাব লগা হয়, এইসকলৰ চাকৰি একেবাৰে শেষ কৰিব লাগে, আৰু তেওঁলোকে যিখিনি পাবলগীয়া পইচা এইবোৰ বন্ধ কৰি দিব লাগে। যদিহে এইবোৰ নকৰে, তেনেহলে আজিকালি টকাতকৈ ডাঙৰ মান সন্মানৰ কথা নাই। এতিয়া টকা পইচা ইমানখিনি এতিয়া গোটালে, আৰু তাৰপাছত এই আৰক্ষী বা জেলত গ'ল, আকৌ ওলাই আহিলে আকৌ দুৰ্নীতি কৰিব। আজি ডেটত টকা পইচাই বহুত ডাঙৰ কথা, মান সন্মানৰ কোনো কথা নাই। সেয়েহে মানুহে যিমান পাইছে সিমানেই, যিমান মন গৈছে দুৰ্নীতি কৰিছে, জেললৈ গৈছে, আকৌ ওলাই আহি আকৌ দুৰ্নীতি কৰিছে। ঠিক ড্ৰাগছৰ দৰেও একে কথা। এতিয়া ড্ৰাগছ বিক্ৰী হ'ল, ড্ৰাগছত ধৰা পৰিলে, জেল যায়, ৩ মাহ পিছত ওলাই আহে, আকৌ ড্ৰাগছৰ ব্যৱসায় কৰে। কথাবোৰ এনেকুৱা ধৰণৰ। সেয়েহে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল বিষয়া, সন্মানিত বিষয়া, যিসকলক জনসাধাৰণে ইমান সন্মান কৰে, সেইসকল বিষয়া যদি দুৰ্নীতিত মচগুল হৈ এনেকুৱা ধৰণৰ কাম কৰে, আৰু এইসকলৰ পৰা আপোনালোকে কি আশা কৰিব? ভাবকচোন, এনেকুৱা ধৰণৰ ব্যক্তি এতিয়া ধৰা পৰিলে কাৰণে এজন ব্যক্তিয়ে এনেকুৱা দেলাল কৰিছিলে বুলি গম পোৱা গৈছে। ধৰা নপৰা হলেতো এভাগেই চিষ্টেমটো চলি থাকিলে হয়। সেয়েহে এই গোটেই চিষ্টেমটো ৰদবদল কৰিবলৈ হলে এটা কঠোৰ আইন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, য'ত এনেকে ধৰা পৰাৰ পাছত যাতে তেওঁলোকে আৰু জীৱনত চাকৰি কৰিব নোৱাৰে, একেবাৰে চাকৰিৰ পৰা নিলম্বন কৰিব পাৰে। এই ব্যৱস্থাটো কিন্তু চৰকাৰে কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু এনেকুৱা ধৰণৰ দুৰ্নীতি পৰায়ণ বিষয়া বহুত ওলাব, য'তে ত'তে ওলাব। কেৱল এচিএছ বিষয়া নহয়, তলৰ পৰ্যায়ৰ অফিচ কাৰ্যালয়তো ওলাব। PIC, PWDত আপুনি যেতিয়া এজন ঠিকাদাৰে কিমানখিনি ভুক্তভোগী হ'ব লগা হয়, সেই ঠিকাদাৰসকলক আপোনালোকে সুধিলে গম পাব। বহুতে এইটো কাৰণে ক'ব নিবিচাৰে, কাৰণ তেওঁলোকে অনাগত সময়তো ঠিকা কৰি থাকিব বিচাৰে, আৰু এইবোৰ কৈ দিয়াৰ লগে লগে তেওঁলোকে ঠিকাৰ কামৰ পৰা বঞ্চিত হ'ব। এনেধৰণৰ বহু কথা আছে। যি প্ৰক্ৰিয়াৰে আচলতে কৰাপচন হৈ আছে, এই ব্যৱস্থাটো বন্ধ কৰিবলৈ হলে চৰকাৰে কিন্তু কঠোৰ হ'ব লাগিব, আৰু যদি কঠোৰ নহয়, তেনেহলে এনেকুৱা দেলাল ৰাজ সৃষ্টি হৈ থাকিব, যিসকলে মন গ'লেই টকা এটা কামত, যিকোনো এটা কামতেই লাখ লাখ টকা লৈ উৎকোচ লৈ এইবোৰ কাম কৰি যাব, আৰু কেইদিনমান জেলত যাব, আকৌ চাকৰিত জইন কৰিব, আকৌ এনেকুৱা কামেই কৰি থাকিব। মুঠতে এই চিষ্টেমটো এনেকৈ চলি থাকিব। সেয়ে এই ক্ষেত্ৰত যদি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে অনাগত সময়ত এনেকুৱা দালাল কিন্তু বহুত দেখিবলৈ পোৱা যাব।